এই সংবাদ মেলাত উপস্থিত আছে আমার সদৌ রাজবংশী ছাত্র সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি সন্মানীয় সুনীল ৰায় ডাঙৰীয়া। আমাৰ লগত উপস্থিত আছে পশ্চিম কোকৰাঝাৰ জিলা সমিতিৰ উপসভাপতি সন্মানীয় আমাৰ বিক্ৰম ৰায় ডাঙৰীয়া। আমাৰ লগতে উপস্থিত আছে জেনেৰেল সেক্ৰেটাৰী ডিষ্ট্ৰিক্টৰ আমাৰ নীল কুমাৰ ৰায় ডাঙৰীয়া। লগতে আমাৰ জিলা সমিতিৰ বিষয়া উপস্থিত আছে। তো আজি আমি বিশেষকৈ যেহেতু আমাৰ আগন্তুক আমাৰ যি আমাৰ লোকসভা নিৰ্বাচন আহি আছে, এই নিৰ্বাচনত সম্পৰ্কে আমি আজি সংবাদ মেল আয়োজন কৰিছোঁ। লগতে আমি ৰাইজক অৱগত কৰিব বিচাৰিছোঁ যে বিগত দিনত কংগ্ৰেছ চৰকাৰে হওক বা বিজেপি চৰকাৰে হওক, কোনো এখন চৰকাৰে কিন্তু কোচ ৰাজবংশী জনগোষ্ঠীৰ যিসমূহ সমস্যা, যিসমূহ দাবী, আমি কিন্তু বাস্তৱ ৰূপত সলিউশ্যনৰ ক্ষেত্ৰত আমি কোনো ধৰণৰ সদিচ্ছা আমি দেখা নাই। এই কথাখিনি আমি বাৰম্বাৰ প্ৰত্যেকটো সংবাদ মেল বা প্ৰত্যেকটো মেল মিটিঙত আমি বাৰম্বাৰ উত্থাপন কৰি আহিছোঁ। কিছুদিন আগতে আমি সংবাদ মেলৰ যোগেদি তথা আমি আমাৰ প্ৰেছ ৰিলিজ দি বস্তুখিনি আমি বিভিন্ন ৰাজনৈতিক দলক আমি উত্তৰ বিচাৰিছিলোঁ যে আপোনালোকৰ স্থিতি স্পষ্ট কৰক। আপোনালোকৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ সমস্যা, যি আমাৰ জনজাতিকৰণ আৰু পৃথক ক্ষমতাবোৰ ৰাজ্যত যি আমাৰ জ্বলন্ত সমস্যা আছে, এই সমস্যা সম্পৰ্কে আমি স্পষ্টীকৰণ বিচাৰিছিলোঁ যে কোন ৰাজনৈতিক দলে কোচ ৰাজবংশী জনগোষ্ঠীৰ সমস্যা সমাধান কৰিব। কিন্তু আমি আজি তাৰিখত কোনো ধৰণৰ ৰিপ্লাই পোৱা নাই, বা আমি তাৰিখত কোনো এটা ৰাজনৈতিক দলক কিন্তু আমি এটা স্পষ্টীকৰণ পোৱা নাই। সেইকাৰণে আমি আজি সংবাদ মেল পাতাৰ কাৰণে বাধ্য হৈছোঁ। আৰু এই সংবাদ মেলৰ যোগেদি যিহেতু অহাকালি আমাৰ যি লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনী হ'ব, তাতে ভোট হ'ব উজনিত। সেইকাৰণে আমি ৰাইজক অৱগত কৰিব বিচাৰিছোঁ, যিসমূহ আমাৰ কোচ ৰাজবংশী জনগোষ্ঠী আছে, যাতে বিবেক ভোট চিন্তা কৰে। কাৰণ কোনো এটা দলে কিন্তু আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ সমস্যাৰ ক্ষেত্ৰত বা সমাধানৰ ক্ষেত্ৰত কিন্তু আগবাঢ়ি অহা নাই। সেইকাৰণে ৰাইজক আমি আহ্বান কৰিব বিচাৰিছোঁ যে যি আমাৰ প্ৰথম পৰ্যায়ৰ যি আমাৰ নিৰ্বাচন হ'ব অহাকালি যাতে বিবেক ভোটৰ জৰিয়তে নিজস্ব যিখিনি চিন্তা, কোনজন প্ৰাৰ্থীক দিলে ভাল হ'ব, কোনজন কেণ্ডিডেটক দিলে তাতে উন্নয়ন হ'ব, উন্নতি হ'ব, এই বস্তুখিনি চিন্তা কৰি ৰাইজে বিবেক বিবেচনাৰ ভোট দিবলৈ আমি সদৌ ছাত্ৰ সন্থাই আহ্বান কৰিছোঁ। ইতিমধ্যে আমি মিডিয়াৰ যোগেদি আমি আহ্বান কৰিছিলোঁ বিভিন্ন ৰাজনৈতিক দল তথা বিজেপি চৰকাৰ হওক, কংগ্ৰেছ চৰকাৰ হওক, যিকোনো আমি ৰাজনৈতিক দলক আমি আহ্বান কৰিছিলোঁ যে কোচ ৰাজবংশী জনগোষ্ঠীৰ যিসমূহ সমস্যা বিগত দিনত যি কৰিল, যিহেতু অহা লোকসভা নিৰ্বাচন আহি আছে, এই আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ সমস্যা বা দাবীসমূহৰ ওপৰত আপোনালোকে কি মত বা আপোনালোকে কি চিন্তা কৰিছে, এই ক্ষেত্ৰত আমি আহ্বান কৰিছিলোঁ যে আপোনালোকৰ স্থিতি স্পষ্ট কৰক। যদি স্থিতি স্পষ্ট কৰি লয়, নিশ্চয় আমি কোচ ৰাজবংশী জনগোষ্ঠীৰ যিসমূহ সমস্যা বা যিসমূহ আমাৰ প্ৰব্লেমছ আছিল, যদি আমাৰ আগবাঢ়ি আহিলে নিশ্চয় এই ক্ষেত্ৰত আমি চিন্তা চৰ্চা কৰিলোঁ হয়। কিন্তু বৰ্তমান তাৰিখতে কোচ ৰাজবংশী জনগোষ্ঠীৰ সমস্যা বা দাবী কোনো ক্ষেত্ৰত কোনো এটা ৰাজনৈতিক দলে কিন্তু আগবাঢ়ি অহা দেখা নাই। বা আমাৰ যিখিনি সব মানসিকতা কোচ ৰাজবংশী জনগোষ্ঠী ইমান দিনে দাবী কৰি, ইমান দিনে বিভিন্ন আন্দোলন কৰি আহিলোঁ, আমাৰ যিবোৰ প্ৰাপ্য অধিকাৰ আমাৰ যে দিব লাগে, আমাৰ যে কোচ ৰাজবংশী জনগোষ্ঠীক এটা যে নিৰ্দিষ্ট এটা জনগোষ্ঠী যে জীয়াই থকা অধিকাৰখিনি যে আমাক দিব লাগে, এইখিনি কিন্তু কোনো এটা ৰাজনৈতিক দলে কিন্তু আমি এটা সদিচ্ছা বা বাস্তৱ দেখা নাই। নিশ্চয় আমি ইয়াৰ প্ৰত্যুত্তৰ বা যিখিনি আমাৰ অহা লোকসভা নিৰ্বাচন আহি আছে, ৰাইজৰ লগত আমি লগ হৈ ৰাইজৰ লগত মত বিনিময় কৰি ইয়াৰ প্ৰত্যুত্তৰ আমি দিম। আচ্ছা, চাওক, চৰকাৰটো এটা ৰাজনৈতিক দলে বা যিকোনো সময়ত বা যিকোনো বস্তুখিনি সিহঁতে চিন্তা কৰে বিনিময়ৰ কথা। আজি ৰাজনৈতিক দলে আমি জানো কোচ ৰাজবংশী জনগোষ্ঠীক ষড়যন্ত্ৰ কৰি বিভিন্ন কাৰণত আমাক ডিভাইড পলিচি ইউজ কৰি আছে। আজি আপোনালোকে জানে বিভিন্ন ভাগত বিভক্ত আমি কোচ ৰাজবংশী জনগোষ্ঠী মানুহ। আজি আগ্ৰাসুলীয়ে হওক বা বিভিন্ন আমাৰ সংগঠন কোচ ৰাজবংশী জনগোষ্ঠীৰ যিবোৰ নিজস্ব সংগঠন আছে, বিভিন্ন ক্ষেত্ৰত আমাক ভাগ কৰিছে আমাৰ ৰাজনৈতিক দলসমূহে। এই ক্ষেত্ৰত আমাৰ কিছুমান বুদ্ধিক মহলে বা সচেতন ব্যক্তিসকলে আমাৰ লগত ডিছকাছ কৰি যে আমি যাতে একত্ৰিত হৈ কেনেকৈ কোচ ৰাজবংশী জনগোষ্ঠীৰ সমস্যাসমূহ আমি নিজৰ কিবা কৰি আলোচনাৰ মাধ্যমে কেনে আদায় কৰিব পাৰি, এই ক্ষেত্ৰত আমাৰ বুদ্ধিক মহলে ইতিমধ্যে আলোচনা কৰি আহিছে। আৰু ইতিমধ্যে আমি যিটো নাগৰিক সভাৰ জৰিয়তে ৰাইজৰ লগত মত বিনিময় কৰি যিসমূহ কোচ ৰাজবংশী জনগোষ্ঠীৰ সমস্যাৰ ওপৰত যি প্ৰতাৰণা কৰি আছে বিগত কংগ্ৰেছ চৰকাৰে হওক বা বিজেপি চৰকাৰ হওক, এই ক্ষেত্ৰত আমি নিশ্চয় ইয়াৰ সঠিক সিদ্ধান্ত ল'ম। আৰু যিহেতু আমাৰ অহা নিৰ্বাচন আহি আছে, ইতিমধ্যে প্ৰথম পৰ্যায়ৰ যিহেতু নিৰ্বাচন অহাকালি হ'ব, আৰু দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ নিৰ্বাচন নিশ্চয় আমি আমাৰ আলোচনাৰ জৰিয়তে ৰাইজক আমি অৱগত কৰাম। যি আমাৰ নিৰ্বাচন আছে, এই ক্ষেত্ৰত আমি সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাই বিভিন্ন আমাৰ আঞ্চলিক পৰ্যায়ত, জিলা পৰ্যায়ত তথা ৰাজ্যৰ যিসমূহ জ্যেষ্ঠজন আছে, নিশ্চয় আমি মত বিনিময় কৰি আমি আপোনালোকৰ মিডিয়াৰ যোগেদি ৰাইজক আমি অৱগত কৰিম। আপোনালোকে চাওক, বিগত যি আমাৰ 2014 চনৰ যি আমাৰ লোকসভা নিৰ্বাচনত
আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাৰ বঙাইগাঁৱত আহি যিদৰে নিৰ্বাচনী প্ৰচাৰত যিধৰণে কোচ ৰাজবংশী জনগোষ্ঠীৰ সমস্যাৰ কথা কৈছিল যে বিজেপি চৰকাৰ অহাৰ লগে লগে আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ যিসমূহ সমস্যা আছিল 6 মাহৰ ভিতৰত সমাধান হ'ব। আজি ক'বলৈ গ'লে দুখৰ পৰিতাপৰ বিষয় যে দুটাকৈ কাৰ্যকাল প্ৰায় আজিলৈ শেষৰ পৰ্যায়, কিন্তু আজি তেওঁলোকৰ কোনো ধৰণৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ সমস্যা হৈ থাকিল। সলিউশ্যনৰ নামত নাটকবাজ, আলোচনাৰ নামত নাটকবাজ, কোনো ধৰণৰ আমি সদিচ্ছা দেখা নাই। সেইকাৰণে আমি যিহেতু আমাৰ সদস্য ছাত্ৰ সন্থাৰ এক্সিকিউটিভ হ'ব, এক্সিকিউটিভৰ জৰিয়তে আমাৰ পৰৱৰ্তী সময়ত যি আমাৰ দ্বিতীয় আৰু তৃতীয় আমাৰ যি আমাৰ পৰ্যায় আছে নিৰ্বাচনী পৰ্যায়, অচিৰে আমি সিদ্ধান্ত ল'ম। আৰু কিছুমানে আমি দুখ পাইছোঁ, কিছুমানে আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ যিসমূহ ত্ৰাণকৰ্তা হ'ব বিচাৰি তলে তলে বিজেপি চৰকাৰৰ লগত মিতিৰালি কৰি কিছুমানে আমাৰ ভিতৰুৱা অঞ্চলত বা যিসমূহ কোচ ৰাজবংশী জনগোষ্ঠীৰ মানুহ আছে তাতে নিৰ্বাচনৰ প্ৰচাৰ কৰি আছে। বিজেপি চৰকাৰৰ কিছুমান ধৰক ওপৰ মহলৰ বা দিছপুৰৰ কিছুমান মন্ত্ৰী মিনিষ্টাৰৰ লগত তলে তলে এটা বৃহৎ এটা অংশৰ লগত জড়িত হৈ আমি সময়ত নাম স্পষ্ট কৰিম আপোনালোকৰ জৰিয়তে। ইতিমধ্যে আমি ৰাইজক আহ্বান কৰিছোঁ যে এইসকল ব্যক্তিৰ পৰা আপোনালোকে সাৱধান হওক। এইসকল ব্যক্তি যিসমূহ ভণ্ডামি আৰম্ভ কৰিছে, জাতিৰ নামত যিসমূহ জাতিক বিক্ৰী কৰি জাতিক বন্ধকত থৈ যিধৰণে নিজৰ স্বাৰ্থ পূৰণৰ কাৰণে চেষ্টা কৰি আছে, এইসকল ব্যক্তিক আপোনালোকে চিনাক্ত কৰক আৰু চিনাক্ত কৰি ইয়াৰ প্ৰতি উত্তৰো আপোনালোকে দিয়ক। সেইকাৰণে আমি ৰাইজক আহ্বান কৰিছোঁ যে যিহেতু অহাকালি প্ৰথম পৰ্যায়ৰ নিৰ্বাচন হ'ব, এই নিৰ্বাচনৰ ক্ষেত্ৰত উজনিত যিহেতু আমাৰ কোচ ৰাজবংশীৰ মানুহ বহুত আছে, তাতে আমাৰ যিসমূহ কোচ ৰাজবংশী জনগোষ্ঠীৰ যিসমূহ জ্যেষ্ঠজন বা যিসমূহ বুদ্ধিমহল আছে, বুদ্ধিমহলে বিবেক বিবেচনা কৰি আপোনালোকে তাতে বিবেক ভোট প্ৰয়োজন কৰক, বিবেক ভোট আপোনালোকে দিয়ক। আৰু যিখিনি আমাৰ পৰৱৰ্তী সময়ত যে দ্বিতীয় পৰ্যায় তৃতীয় পৰ্যায়ৰ ইলেকশ্যন আছে, নিশ্চয় আমি এই পৰৱৰ্তী সময়ত আমাৰ বিভিন্ন বুদ্ধিমহল বা যিমান জ্যেষ্ঠজন যিসমূহ আছে এইখিনিৰ লগত আমি আলোচনা কৰি আমাৰ সংগঠনৰ কিছু মুৰব্বীৰ লগত আলোচনা কৰি পৰৱৰ্তী সময়ত আমি জনাম। নিৰ্বাচন 19 তাৰিখ প্ৰথম পৰ্যায়ৰ ইলেকশ্যন, প্ৰথম পৰ্যায়ৰ ইলেকশ্যনত আমাৰ কোচ ৰাজবংশী যিবিলাক সমূহ ৰাইজক আমি বিবেক ভোট প্ৰদান কৰিবলৈ আহ্বান জনাইছোঁ। আৰু যিহেতু দ্বিতীয় আৰু তৃতীয় নিৰ্বাচন আছে, সেই তৃতীয় আৰু তৃতীয় নিৰ্বাচনত আমি সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাই আৰু আঞ্চলিক আৰু ডিষ্ট্ৰিক্ট পৰ্যায়ত আলোচনা কৰি আমি সিদ্ধান্ত ল'ম। ঠিক আছে।